नमस्कार फ्रेंड्स, मैं शम्भु सक्सेस ভিউলৈ আকৌ এবাৰ স্বাগতম জনাই আজিৰ সেশনটো স্টাर्ट কৰিম। আজিৰ সেশনটো হৈছে আপোনাৰ 26 যেটো আৰআৰবিৰ যেটো গ্ৰুপ ডিৰ যেটো অল শিফটৰ যে কোৱেশ্চন আছে, ফাৰ্স্ট শিফট, সেকেন্ড শিফট আৰু থাৰ্ড শিফটৰ প্ৰতিটো শিফটৰ কিছুমান কোৱেশ্চন আমি কালেকশন কৰিব পাৰিছো, আমি আপডেট দিম। তো আহক আমি স্টার্ট কৰো। ইয়াৰ আগত অলপ জনাই থওঁ, যদি আপুনি আমাৰ চেনেলত নতুন তেন্তে চেনেলখন সাবস্ক্রাইব কৰিব আৰু লগত থকা ঘণ্টিটো অলপ দবাই দিব, নহলে আপোনালোকে নোটিফিকেশন যেটো আমি নেক্সট যেটো লেটেস্ট আপডেট কৰিম এটো আপুনি নাপাব। ঘণ্টিটো এবাৰ বজাই দিব, ঠিক আছে। আৰু যদি পিডিএফ ফাইল লাগে এইবোৰৰ, তেন্তে টেলিগ্ৰাম চেনেলত জয়েন লৈ ল'ব। ইয়াত এই ভিডিঅ'ৰ তলত লিংক পাব, লিংকত ক্লিক কৰি আপুনি জয়েন ল'ব পাৰে। তো আহক আমি সেশনটো স্টার্ট কৰোঁ। আটাইতকৈ ডাঙৰ স্থলীয় জীৱ হাতী। 2000 টকাৰ নোটত থকা মংগলযান ছবিটি কি সূচায়? এটো হল ভাৰতৰ যেটো মহাশূন্য মহাকাশ উন্নয়নমূলক প্ৰতিচ্ছবি হয়, এটো স্পেস ডেভেলপমেন্ট যেটো প্ৰতিচ্ছবি ইয়াত বুজাব বিচাৰিছে, ঠিক আছে। নেক্সট হৈছে আপোনাৰ উত্তৰ প্ৰদেশৰ পোষ্টাল পিনকোড নাম্বাৰ কিমান? এটো হল ফ্ৰেন্ডস 20 পৰা 28 লৈকে আপোনাৰ অপচনৰ ওয়াইজ আপুনি উত্তৰ দিব। অপচনত যদি 20 পৰা 28 লৈকে যি নাম্বাৰ হয়, 20, 21, 22, 23, 24, 25, 26, 27, 28 লৈকে আপুনি যিকোনো এটা পালে আপুনি অপচনত টিক কৰিব পাৰে, কিয়নো 20 পৰা 28 এন্ডৰ পিনকোড নাম্বাৰ হয়। নেক্সট হৈছে ডিএমকে এআইএডিএমকে পাৰ্টি কোন ৰাজ্যৰ আঞ্চলিক দল হয়? হেতু হল তামিলনাডু হয়। নেক্সট হৈছে ভাৰতৰ বৰ্তমান খেলমন্ত্ৰী কোন? রাজ্যবর্ধন সিং রাঠোর। নেক্সট তেলেঙ্গানার মুখ্যমন্ত্রীর নাম কি? কে চন্দ্রশেখর রাও। আর্জেন্টিনার রাজধানীর নাম কি? এটো হল বুনোস আয়ার্স। তো ফ্রেন্ডস আৰু এটা ইয়াত মানে আপোনাক কালি সুধিব পাৰে আৰ্জেন্টিনাৰ মুদ্ৰা কি? এটো হল পেসো। মুদ্ৰাটো হল পেসো আৰু ৰাজধানী হল বুনোস আয়ার্স, ঠিক আছে। তাৰপিছত সেকেন্ড শিফটত সুধিছিলে এটো म्यानমাৰৰ ৰাজধানী। म्यानমাৰৰ ৰাজধানী হৈছে নেপিয়েডো আৰু ইয়াৰ মুদ্ৰা আমি ইয়াত দি দিছো কেয়াট, ঠিক আছে। নেক্সট আহক ইয়ংগেষ্ট মাউন্ট এভারেষ্ট ক্লাইম্বাৰ ফ্ৰম ইণ্ডিয়া। এটো আপোনালোকে বাতৰিত পাইছেই চাগে, একদম আটাইতকৈ সৰু বয়সত মাউন্ট এভারেষ্ট ক্লাইম কৰা ছোৱালীজনী কোন? এ হল মালাৱত পূৰ্ণ। 13 ইয়ার্স বয়সত তাই এভারেষ্ট বিজয় কৰিছে, ঠিক আছে। তো নেক্সট আহক ভিক্টোরিয়া হল ক'ত আছে? এটো হল কলকাতা। ভাৰতৰ শান্তি সূচক ইন্ডেক্স নাম্বাৰ কিমান? এটো হল আপোনাৰ 136 136। নেক্সট কুৱেশ্যন আহক তামৰ গলনাংক কিমান ডিগ্ৰী? ঠিক আছে। তো 1083 ডিগ্ৰী, এটো ৰিপিট হৈছে, বাৰবাৰ ৰিপিট হৈ আছে। তো নেক্সট আহক কুৱেশ্যন নম্বৰ 13, দাপোন বনাবলৈ কি বস্তু কি প্ৰয়োগ কৰা হয়? ঠিক আছে, এটো হল সিলভাৰ নাইট্ৰেট। সিলভার নাইট্রেট দাপোন বনাবলৈ লাগে। নেক্সট ইয়েলো কেক কি? এয়া হল প্ৰাকৃতিক ইউৰেনিয়াম। নেক্সট হৈছে 64তম ফিল্ম এৱাৰ্ড বেষ্ট এক্টৰ বিজেতা কোন? ঠিক আছে, 64তম ফিল্ম এৱাৰ্ডৰ যে বেষ্ট এক্টৰ বিজেতা কোনে পাইছিলে? এটো হল অক্ষয় কুমাৰ, আৰু ফিল্মখনৰ নাম মনত ৰাখিব, এটো হল ৰুস্তম। নেক্সট আহক আপোনাৰ কিহত আটাইতকৈ বেছি এ ভিটামিন পোৱা যায়? এটো হল আপোনাৰ গাজৰ। নেক্সট হৈছে ফিজিৰ ট্যুৰিজম ব্ৰাণ্ড এম্বেছাডৰ কোন? এ হল ইলিয়ানা ডিক্ৰুজ। নেক্সট লেন্সৰ ফৰ্মুলা কি? লেন্সৰ ফৰ্মুলা হৈছে 1/f = 1/v - 1/u। নেক্সট আহক পৰ্যাবৃত্ত তালিকাত 18 নং গ্ৰুপত কিমানটা তত্ত্ব আছে? এনসার হব 7টা, 7। নেক্সট আহক বর্তমান ভারতের উচ্চতম ন্যায়ালয়ের মুখ্য ন্যায়াধীশ দীপক মিশ্রা। ভারতের বর্তমান স্বাস্থ্যমন্ত্রীর নাম কি? জেপি নাড্ডা। চেয়ারম্যান অফ সেবি যেটো হল আপনার সিকিউরিটিজ অ্যান্ড এক্সচেঞ্জ বোর্ড অফ ইন্ডিয়া, ঠিক আছে, ফুল নেম। তো ইয়ার চেয়ারম্যান হৈছে অজয় ত্যাগী। এইটো ৰিপিটেড কুৱেশ্যন ফ্ৰেণ্ডছ। এইটো আহিলে ৰিজনিং, কেইটামান ৰিজনিঙো পাইছোঁ আমি। ৰিজনিং কেইটা ইজি আছে, চাওক। কাণ, পিছৰটো হ'ল শ্ৰৱণ। চোক,
কি হ'ব ঠিক আছে কাণ যদি আমি কাণেৰে আমি শ্ৰৱণ কৰোঁ চোখেৰে আমি কি দেখোঁ দৰ্শন কৰোঁ ঠিক আছে দেখোঁ সেইকাৰণে দৰ্শনটো হ'ব আপোনাৰ চকুৰ এই এগেইনষ্টত ঠিক আছে এনচাৰটো হ'ব দৰ্শন নেক্সট চাওক 13 21 37 আৰু 69 নেক্সটটো কি হ'ব ঠিক আছে তো এইটো হ'ল 13 এইটো গেপ চাওক 13 আৰু 21ৰ মাজত যিটো গেপ এইটো হ'ল 8 আৰু 21 আৰু 37ৰ গেপ হ'ল চাওক 16 16 আৰু ইয়াৰ পৰা এইটো যিটো গেপ এইটো হ'ল 32 মানে 32 তাৰমানে ডাবল হৈ গৈছে গেপটো ডাবল হৈ গৈ আছে ইয়াত আছিলে 8 ঠিক আছে ইয়াত 8 ইয়াত হ'ব আপোনাৰ কি হয় 16 হৈছে আৰু এইটো গেপ 32 আৰু এইটো গেপ হ'ব 64 তো 64 যদি হয় 69 তাৰপিছত 64 যদি প্লাস কৰে আপনার কিমান হয় 133 ঠিক আছে আপনার আনসারটা হবে 133 নেক্সট চাওক মিল নথকাটো বাছি উলিয়াব লাগে ঠিক আছে ইয়াৰ পৰা এটো চাওক ইয়াত এপ্ৰিল হয় ইয়াত সেপ্টেম্বৰ নৱেম্বৰ আৰু জানুৱাৰী চাৰিটা মাহ আছে ঠিক আছে অমিলটো হৈছে আপোনাৰ এপ্ৰিল যেটো এটো 30 ডেজ হয় সেপ্টেম্বৰ 30 ডেজ মান্থ হয় নৱেম্বৰ 30 ডেজ মান্থ হয় কিন্তু এই জানুৱাৰী মাহ যেটো মাহ আছে এটো আপোনাৰ 31 দিনতহে যায় গতিকে আমাৰ জানুৱাৰী মাহটো উত্তৰ হ'ব ঠিক আছে আমি মিল নথকাটোহে উলিয়াব লাগে এই তিনিটাত কি হৈছে এই তিনিটাত চাওক তিনিটাই মিল আছে কিন্তু এই 31 দিনটো মিল নহয় সেইকাৰণে জানুৱাৰীটো আনসাৰ হ'ব আপোনাৰ এয়া চাওক এয়া এটা ৰিজনিং হয় c = 24 e y = 46 তেন্তে th কিমান হ'ব ঠিক আছে এইটো চাওক ইয়াৰ লজিকটো ফলো কৰক লজিকটো হৈছে c = 24 তাৰ মানে হৈছে c একচুয়ালি c ৰ যে এটো সাংখ্যিক মান হয় এটো হ'ল 3 ঠিক আছে আৰু যেতিয়া আমি উল্টাকে গণিম তেতিয়া এই c হ'ব 24 নম্বৰ ঠিক আছে আৰু 24 নম্বৰটো কেনেকৈ হৈছে সেম ইয়াত চাওক e y এৰ সাংখ্যিক মান হৈছে 5 আৰু যেতিয়া 5 টো 27 ৰ পৰা মাইনাস কৰিছে তাৰ 5 টো যেতিয়া 27 ৰ পৰা মাইনাস কৰিছে তেতিয়া 27 ৰ পৰা মাইনাস কৰিলে কি থাকে 22 তাৰপিছত চাওক y আছে মাজত y টোৰ সাংখ্যিক ভ্যালু হৈছে আপোনাৰ 25 আৰু 25 টো 27 ৰ পৰা যেতিয়া মাইনাস কৰিছে তেতিয়া 2 পাব ঠিক আছে তাৰপিছত আকৌ ই আহিছে ইৰ সাংখ্যিক মান 5 আৰু 27 ৰ পৰা 5 মাইনাস কৰিছে হল 22 তো এই গোটাই তিনটা যোগ কৰিলে 46 হয় ঠিক আছে এতিয়া টিৰ সাংখ্যিক মান হৈছে 20 ঠিক আছে 20 আৰু 20 টো যেতিয়া 27 ৰ পৰা যেতিয়া মাইনাস কৰিছে হৈ গল আপোনাৰ 7 ঠিক আছে তাৰপিছত h আছে h ৰ সাংখ্যিক মান হৈছে 8 যেতিয়া আপুনি 27 ৰ পৰা মাইনাস কৰিব তেতিয়া পাব 19 ঠিক আছে আৰু ই সাংখ্যিক মান 5 যেতিয়া আপুনি 27 ৰ পৰা মাইনাস কৰিব 22 পাব ঠিক আছে এইফালে 7 19 আৰু 22 যেতিয়া আপুনি এড কৰি দিব প্লাস কৰি দিব তেন্তে আপোনাৰ উত্তৰটো হ'ব 48 ইয়াত হ'ব 48 ঠিক আছে নেক্সট চাওক a b আৰু c ৰ বয়সৰ সমষ্টি 90 বছৰ হয় 6 বছৰ আগত হিহঁতৰ বয়সৰ অনুপাত 1:2:3 আছিল তেন্তে c ৰ বয়স কিমান আছে বৰ্তমান কিমান ঠিক আছে তো এটো 42 হ'ব आंसर আমি কৰিছো কিন্তু কেনেকৈ কৰিছো এটো চাওক আমি কৈ আছো এটো হল চাওক a b c ৰ মানে টোটাল বৰ্তমানৰ যেটো বয়স হয় এটো 90 বছৰ হয় ঠিক আছে কিন্তু 6 বছৰ আগত হিহঁতৰ এই অনুপাতটো হয় তো 6 বছৰ আগত যদি 1:2 অনুপাত হয় তেন্তে প্ৰত্যেকৰ যেটো বয়স আছে এটো বয়সৰ পৰা 6 বছৰ তিনিজনৰ পৰা এটো কমি আহিব যদি আমি 6 বছৰ আগলৈ যাওঁ ইহঁতৰ ঠিক আছে তো যেতিয়া আগলৈ যাম তেতিয়া 90 বছৰৰ পৰা ইহঁতে 6 বছৰ 6 কৰিলে 3 6 গুণ 18 বছৰ মাইনাস হ'ব ঠিক আছে 18 বছৰ যেতিয়া মাইনাস কৰিব আপোনাৰ 72 ঠিক আছে 72 ইয়ার্স আপনার থাকিব ঠিক আছে এতিয়া 72 আৰু এটো ইহঁতৰ 6 বছৰ আগৰ যেটো বয়সৰ সমষ্টি এটো 72 হ'ব
আৰু 6 বছৰ আগত যেটো অনুপাত আছিল এটো হল এটো এই অনুপাতটো ঠিক আছে 1:2:3 তো 1:2 যদি ইয়াত 6 বছৰ আগত যদি বয়সৰ সমষ্টি হয় তেন্তে আপুনি অনুপাতৰো সমষ্টি কি কৰিব লাগিব 1 + 2 + 3 কৰিব লাগিব কিমান হল আপোনাৰ 6 হৈ গল তো 6 = 6 ৰেশিও টোটাল ৰেশিও আপোনাৰ 6 আৰু টোটাল বয়স যেটো বয়স আছে এটো হ'ব আপোনাৰ 72 ঠিক আছে তো আপনার কিমান হল 1 রেশিও = 6 12 গুণ 72 12 হবে আপনার 1 রেশিও = 12 হবে তো 1 রেশিও যদি 12 হয় আপনার খুদিছে সির কিমান সির হবে কিমান 3 রেশিও আছে তো 3 রেশিও যদি 1 রেশিও যদি আপনার 12 হয় 3 রেশিও 36 হবে 3 রেশিও = 36 হবে ঠিক আছে 36 এতিয়া কথা হল এটু রেশিওটো আমি উলাইছো আৰু বয়সটো উলাইছো আমি 6 বছৰ আগৰহে তো আমি বৰ্তমান যদি বয়সলৈ যাব লাগে তেন্তে ইয়াৰ লগত আৰু 6 বছৰ প্লাস কৰিব লাগিব তেন্তে আপোনাৰ উত্তৰ হ'ব 42 ঠিক আছে উত্তৰটো আপোনাৰ 42 হ'ব এই 27 নম্বৰ অংকটো চাওক a/b = 22:3 আৰু b/c = 5:7 হয় ঠিক আছে তেন্তে আপনার এবিসি মান উলিয়াব লাগে তো এবিসির মান 10:15:21 হয় তো কেনেকৈ হয় এটু চাওক তো তেনেকুৱা যদি 4টা মান দিয়া থাকে আৰু আপনার 3টা রেশিও বনাব দিয়ে তেন্তে বা 4টা রেশিও কেতিয়াবা দিয়ে তো আপনার চাব লাগিব এইটোৰ ইয়াৰ ভিতৰত কি কমন আছে আৰু বিসিৰ ভিতৰত কি কমন আছে এইটো চাওক এবি আৰু ইয়াত আছে বিসি মানে বি কমন আছে ঠিক আছে তো ইয়াত বিৰ মান হৈছে 3 ঠিক আছে চাওক ইয়াত বিৰ মান 3 আৰু ইয়াৰ বিৰ মান 5 তো আপুনি কি কৰিব লাগিব এই নেক্সট যেটো এইটো বিৰ মানেৰে আগত যেটো আছে যে দুটা আছে 2:3 দুটাকে গুণ কৰিব ঠিক আছে দুটাকে গুণ কৰিলে কি হ'ব 5 দুগুণ এটো 5 দুগুণ 10 হ'ব ইছটু 5 3 গুণ 5 3 গুণ কি হ'ব 15 হ'ব ঠিক আছে এতিয়া এই ইয়াত যে বি আছে বিৰ মান 3 আছে এই বিৰ মানেৰে নেক্সট দুটা গুণ কৰি দিয়ক এই বিৰ মানেৰে আপোনাক 3 5 গুণ 15 হ'ব ঠিক আছে 15 হ'ব আৰু 3 7 গুণ 21 হ'ব 21 এই দুটা একই হল গতিকে আপুনি 10:15:21 আপুনি আপনার অ্যানসারটো ওলাই গল তো ফ্রেন্ডস আজি ইমানেই আৰু আশা ৰাখিছো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোকে সুস্থ সুন্দৰ থাকক ঠিক আছে আজি ইমানতে সামৰিছো জয় আই অসম